নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। UGC নেট 2024 বৰ্ষৰ যি ডিচেম্বৰ ছিজন আছিলে তাৰ অনলাইন এপ্লিকেশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। অনলাইন এপ্লাই কৰাৰ আগত আপোনালোকে কিছুমান কথা জানি ল'ব লাগিব। সেইখিনি কথা মই আজি আপোনালোকক অসমীয়াতে সকলো কথা জনাই দিম। আপোনালোকে জানিব পাৰিব কি আছে বা কি দৰকাৰ হ'ব, সকলো কথা আপোনালোকক মই জনাম। UGC নেট বছৰেকৰ দুটা ছিজনত পতা হয়, এটা জুন আৰু এটা ডিচেম্বৰ। জুনৰ ইতিমধ্যে হৈ গ'ল, গতিকে আপোনালোকৰ যি ডিচেম্বৰ ছিজন আছে সেয়া আপোনালোকৰ জানুৱাৰী মানত এক্সাম হ'ব। তাৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন বিচাৰিছে। আপোনালোকে যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 19 নৱেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে চলিব, গতিকে এইটো সময়ত আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। তাৰপিছত কৈছে কাৰেকশ্যন ইন পাৰ্টিকুলাৰ অনলাইন এপ্লিকেশ্যন 12 ডিচেম্বৰ পৰা 13 ডিচেম্বৰলৈকে। এনাউন্সমেণ্ট অফ চিটি এক্সাম, আপোনালোকৰ চিটিবিলাকৰ এক্সাম চেণ্টাৰবিলাক এনাউন্স কৰিব, সেইবিলাক ডেট পিছত দিম বুলি কৈছে। আপোনালোকৰ এক্সামটো 1 জানুৱাৰীৰ পৰা 19 জানুৱাৰীৰ ভিতৰত হ'ব। তাৰপৰা চেণ্টাৰ, ডেট অফ চিট এইবোৰ আপোনালোকক পিছত জনাব। আৰু যি এপ্লিকেশ্যন ফিজ আছিল সেয়া জেনেৰেলৰ আনৰিজাৰ্ভৰ কাৰণে 1150 টকা, জেনেৰেল EWSৰ কাৰণে, OBC NCLৰ কাৰণে 600 টকা, SC ST PWD আৰু থাৰ্ড জেণ্ডাৰৰ কাৰণে 325 টকা অনলাইন পে'মেণ্ট আপোনালোকে কৰিব লাগিব। আপোনালোকৰ যি অনলাইন আছে সেয়া ইতিমধ্যে আৰম্ভ হৈছে, সেইটো ভিডিঅ' মই আপোনালোকক দেখুৱাম কেনেকৈ অনলাইন কৰিব আপোনালোকে। তাৰ আগতে আপোনালোকে এইখিনি কথা জানি ল'ব লাগিব, কি ডকুমেণ্ট লাগিব বা কি নিয়ম তেনেকৈ বান্ধি দিছে বা এক্সাম পেটাৰ্ণ কেনেকুৱা, সকলো মই আপোনালোকক জনাই দিম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে UGC নেটৰ যিটো ৱেবছাইট আছে সেইটোত গ'লেই হ'ল। ইয়াত উল্লেখ কৰিছে UGCnet.nta.ac.in গৈ পেলাই আপোনালোকে অনলাইন আবেদন কৰিলেই হ'ল। আপোনালোকৰ মোবাইল নম্বৰ, ইমেইল সেইখিনি প্ৰয়োজন হ'ব। তাৰপিছত ইনফৰ্মেশ্যন বুলেটিনখন চাবলৈ কৈছে। মই আপোনালোকক ইনফৰ্মেশ্যন বুলেটিনখন দেখুৱাই দিম, তাত কি কথা উল্লেখ কৰিছে বা তেওঁলোকে কি কথা আপোনালোকক মানি চলিবলৈ কৈছে। ইয়াত কৈছে যে আপোনালোকৰ 3টা কেটেগৰীত আপোনালোকৰ UGC নেটটো হয়। এটা হৈছে JRFৰ কাৰণে, আৰু এটা এছিষ্টেণ্ট প্ৰফেচাৰ, আৰু এটা হৈছে PhD কাৰণে। আপোনালোকে JRF দিব নোৱাৰে, আপোনালোকে এছিষ্টেণ্ট প্ৰফেচাৰ কাৰণে দিব পাৰিব। আৰু আপোনালোকৰ PhD কাৰণে যিসকলে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে PhD কাৰণে দিব পাৰিব। ইয়াত আপোনালোকৰ যি কোৱালিফিকেশ্যন বা আপোনালোকৰ যি কোৱালিফাইড মাৰ্কছ আছে সেইটো হৈছে আপোনালোকৰ দুটা কেটেগৰীত এক্সাম হ'ব, কেটেগৰী 2, কেটেগৰী 3। কেটেগৰী 2 আৰু কেটেগৰী 3ত আপোনালোকে মিনিমাম 70% মাৰ্কছ পাব লাগিব, আৰু 30% আপোনালোকৰ ভাইভা ভইচ হ'ব। ভাইভা ভইচটো আপোনালোকৰ PhD কাৰণে হ'ব, সেইটো আপোনালোকৰ 30% থাকিব। আৰু আপোনালোকৰ যিখিনি নৰ্মেলখিনি সেইখিনি আপোনালোকৰ 70% পালে হ'ল। দুটা কেটেগৰীত এক্সাম হ'ব, কোৱালিফাই কৰিব লাগিব। সেই দুটা কেটেগৰীৰ ভিতৰত টোটেল আপোনালোকে 70% পালে হৈ যাব। এইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে, আপোনালোকে এইবোৰ চাব পাৰে। মিনিমাম মাৰ্কছ বা কি লাগিব সকলো উল্লেখ কৰি দিছে। গতিকে আপোনালোকে যিখন ইনফৰ্মেশ্যন বুলেটিন আছে সেইখন ডাউনলোড কৰি চাব পাৰে বা সেইখন চাব পাৰে। আপোনালোকৰ 101 পেজৰ হয় সেইখন। আপোনালোকে তাত ভালদৰে প্ৰথমৰ পৰা আপোনালোকে পঢ়ি চাব লাগিব, কি কথা উল্লেখ কৰিছে সেইখিনি আপোনালোকে চাব লাগিব। মই মাথো আপোনালোকৰ যিকেইটা মেজৰ পইণ্ট আছে সেই মেজৰ পইণ্টকেইটা আপোনালোকক কৈ যাম। ইয়াত আপোনালোকক কিছুমান কথা উল্লেখ কৰিছে, সেইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ এক্সাম পেটাৰ্ণ। এক্সাম পেটাৰ্ণ আপোনালোকৰ দুটা ভাগত বিভক্ত। এটা হৈছে 100 মাৰ্কৰ আহিব 50টা কুৱেশ্যন। তাত আপোনালোকৰ যি শিক্ষক হ'বৰ কাৰণে বা টিচাৰ হ'বৰ কাৰণে যিখিনি প্ৰয়োজন হয় বা ৰিচাৰ্চ এপ্টিটিউড বা এইবিলাক থাকে, তাৰ কাৰণে আপোনালোকৰ কিছুমান ৰিজনিং এবিলিটি বা ৰিডিং কম্প্ৰিহেনশ্যন, ডিভাৰ্জেণ্ট থিংকিং, জেনেৰেল এৱাৰনেছ সেইবিলাকৰ কাৰণে 50টা কুৱেশ্যন আহিব, 100 নম্বৰ থাকিব। আৰু আপোনালোকৰ যি মাষ্টাৰ ডিগ্ৰীত মেজৰ ছাবজেক্ট আছিলে সেইখনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ 100টা কুৱেশ্যন আহিব, 200 মাৰ্কৰ থাকিব। আপোনালোকৰ যিখন মেজৰ আছিল, ধৰি লওক আপুনি ইংলিছ লৈছিলে বা এডুকেশ্যন লৈছিলে, যিয়ে নলওক সেইখন যদি লৈছিলে মেজৰ, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ 100টা কুৱেশ্যন আহিব সেইখন মেজৰৰ পৰা। তাৰপিছত আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে মিডিয়াম, এনেই আপোনালোকৰ দুটা মিডিয়াম থাকিব, ইংলিছ হিন্দী। কিন্তু আপোনালোকৰ লেংগুৱেজ একচেপ্ট লেংগুৱেজ পেপাৰৰ কাৰণে যি ধৰি লওক আছামিজ দিলে আপুনি আছামিজ লেংগুৱেজ পাব, কিন্তু আপোনালোকৰ বাকীবিলাকৰ কাৰণে ইংলিছ আৰু হিন্দীহে থাকিব, বেলেগ লেংগুৱেজ আপোনালোকৰ নাহে। কিন্তু আপোনালোকৰ যদি ইয়াত কৈছে যে হয়তো আপোনালোকৰ যি 22টা ভাষা আছে আমাৰ, সেই 22টা ভাষাৰ কাৰণে হয়তো আপোনালোকৰ পিছত দিবও পাৰে, সেইটো তেওঁলোকে পিছত জনাব চাগে যে 22টা ভাষাত হ'লেও আপোনালোকে দিব পাৰিব। কিন্তু আপোনালোকৰ ইংলিছ আৰু হিন্দী আহিব, সেইটো কনফাৰ্ম। তাৰপিছত কৈছে যে প্ৰত্যেকটো কুৱেশ্যনত 2 নম্বৰকৈ থাকিব, আৰু যেতিয়া আপুনি শুদ্ধ কৰে 2 নম্বৰ পাব। ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। আৰু আনআনচাৰ কৰিলে আপুনি যি কুৱেশ্যনৰ কোনো আনচাৰ নকৰে তেতিয়াহ'লে আপোনাক কোনো ধৰণৰ মাৰ্কছ কটা নাযায়, সেইটো তেওঁলোকে উল্লেখ কৰিছে। ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই, প্ৰত্যেক কুৱেশ্যনৰ বিপৰীতে আপোনালোকে 2 নম্বৰ পাব। তাৰপিছত কৈছে যদি কেনেবাকৈ যি কুৱেশ্যন ভুল আহে বা কিবা ভুল থাকে তেতিয়াহ'লে সেই 2 নম্বৰ আপুনি পাই যাব। তেওঁলোকৰ ফালৰ পৰা যদি কিবা কুৱেশ্যন ভুল আহে তেতিয়াহ'লে আপোনালোকে সেই
নম্বৰটো তেওঁলোকে দি দিব তাৰপিছত কৈছে কোৱালিফাইং এক্সামিনেশ্যন অৰ্থাৎ আপুনি এই নীট এক্সাম দিবৰ কাৰণে আপোনাৰ ডিগ্ৰীত কিমান পাৰ্চেণ্টেজ হ'ব লাগিব সেইটো উল্লেখ কৰিছে জেনেৰেল আনৰিজাৰ্ভ আৰু জেনেৰেল EWSৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী 55% হ'ব লাগিব আৰু যি আপোনালোকৰ SC ST OBC আছে তেওঁলোকৰ কাৰণে আপোনালোকৰ 50% মাৰ্কছ হ'লেই হ'ল 50% মাৰ্কছ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল যদি আপুনি SC ST পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকৰ ৰিজাৰ্ভেশ্যনো আছে আৰু আপোনাৰ ৰিলেক্সেশ্যন আছে হয়তো আপোনালোকৰ 5% মাৰ্কছ আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া হ'ব বুলি উল্লেখ কৰিছে 5% মাৰ্কছ অৰ্থাৎ আপুনি যদি 45ও পাইছে মাষ্টাৰ ডিগ্ৰীত তেতিয়াহ'লে আপুনি এই এক্সামটো দিবৰ কাৰণে কোৱালিফাইং অৰ্থাৎ আপুনি এক্সামটো দিব পাৰিব তাৰপিছত এই আপোনাক কৈছে যিসকল কেণ্ডিডেট মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকেও এই এক্সামটো দিব পাৰিব বুলি উল্লেখ কৰিছে ইয়াত কৈছে কেণ্ডিডেট বিলংগিং টু দ্য থাৰ্ড জেণ্ডাৰ কেটেগৰী আৰ এলিজিবল টু ড্ৰ ছেম ৰিলেক্সেশ্যন অৰ্থাৎ যিসকল থাৰ্ড জেণ্ডাৰ হয় তেওঁলোকেও সেই একে ৰিলেক্সেশ্যন পাব আৰু যিসকল OBC কেণ্ডিডেট হয় তেওঁলোকৰ OBC NCL থাকিব লাগিব OBC NCL থাকিলে আপোনালোকে OBC ৰিজাৰ্ভেশ্যন পাব নহ'লে আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীত সোমাই যাব গতিকে আপোনালোকে সেইখিনি চাব পাৰে ইয়াত আপোনালোকৰ সকলো কথা উল্লেখ কৰিছে ST OBC সকলো কথা উল্লেখ কৰিছে আপোনালোকে সেইখিনি চাই ল'ব পাৰে মই গোটেইখিনি কৈ দিয়া নাই কাৰণ এখন আপোনালোকৰ বহুত দীঘলীয়া পেজ সেইকাৰণে যিখিনি প্ৰয়োজন আছে সেইখিনি আপোনালোকক মই কৈ দিছোঁ আৰু যিবিলাক ডকুমেণ্ট আপোনালোকে দিব সেই ডকুমেণ্টবিলাক আপোনালোকে উলিয়াই ৰাখিব যেনেকৈ EWS OBC NCL সেইখিনি ডকুমেণ্ট আপোনালোকে উলিয়াই থ'ব তাৰপিছত আপোনালোকক ইনষ্ট্ৰাকশ্যন দিছে এইবিলাক আপোনালোকে চাব পাৰে ইনষ্ট্ৰাকশ্যন তাৰপিছত এজ লিমিট দিছে JRFৰ কাৰণে এজ লিমিট 30 বছৰতকৈ বেছি হ'ব নালাগিব বুলি উল্লেখ কৰিছে তাৰপৰা এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে দেয়াৰ ইজ নো আপাৰ এজ লিমিট অৰ্থাৎ আপোনালোকে যিসকল এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে দিব তেওঁলোকৰ কোনো ধৰণৰ আপাৰ এজ অৰ্থাৎ কোনো ধৰণৰ বয়সৰ ৰিলেক্সেশ্যন নাই তাৰপিছত ৰিজাৰ্ভেশ্যন থাকিব বাকী যেনেকৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকে তেনেকৈ ৰিজাৰ্ভেশ্যন থাকিব 50% ৰিজাৰ্ভেশ্যন থাকিব SC ক্ষেত্ৰত 7.5% ৰিজাৰ্ভেশ্যন ST 27% ৰিজাৰ্ভ থাকিব OBC 10% EWS 5% আপোনালোকৰ PWD কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব তাৰপিছত আহিলে আপোনালোকৰ এইখিনি আপোনালোকে ইয়াত আপোনালোকৰ অফিচ মেম'ৰেণ্ডামৰ ডেট এইখিনি একো নাই আপোনালোকে নাচালোঁ হয় তাৰপৰা ডকুমেণ্ট কি লাগিব সেইখিনি কথা আপোনালোকে এবাৰ চাই ল'ব কপি অফ বোথ ইউনিভাৰ্চিটি চাৰ্টিফিকেট ফৰ কেণ্ডিডেট নেম মাদাৰ নেম ফাদাৰ নেম এইখিনি থকা চাৰ্টিফিকেট লাগিব ডেট অফ বাৰ্থ থকা মানে চাৰ্টিফিকেট হ'লেই হ'ল টাইপ অফ আইডেণ্টিফিকেশ্যনৰ কাৰণে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড হ'লেই হ'ল ডিগ্ৰী চাৰ্টিফিকেট লাগিব মাৰ্কশ্বিট লাগিব তাৰপৰা আপোনালোকৰ মেইল এড্ৰেছখিনি পাৰ্মানেণ্ট এড্ৰেছখিনি শুদ্ধকৈ দিবলৈ কৈছে এক্সাম চেণ্টাৰ 4টা থাকিব সেইখিনি চাই ল'বলৈ কৈছে অসমৰ কি এক্সাম চেণ্টাৰ আছে মই আপোনালোকক জনাই দিম আৰু কিছুমান কোড থাকে সেই কোডখিনি আপোনালোকে চাব লাগিব কোডখিনি আপোনালোকক মই দেখুৱাই দিম কি কোড আছে ছাবজেক্ট ৱাইজ কোড আছে তাৰপিছত অনলাইন কেনেকৈ কৰিবা সেইখিনি কথা উল্লেখ কৰিছে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব আপোনালোকৰ যি ফটোগ্ৰাফ আছে সেয়া 10 KB পৰা 200 KB ভিতৰত হ'ব লাগিব তাৰপিছত কৈছে আপোনালোকৰ ফেচটো হোৱাইট 80% হোৱাইট হ'ব লাগিব অৰ্থাৎ ভালকৈ জিলিকা হ'ব লাগিব বুলি কৈছে ভিজিবল হ'ব লাগিব তাৰপিছত আপোনালোকে এইখিনি ইয়াত আপোনালোকৰ কৈছে দেই ছাবমিশ্যন ফাইনেল ষ্টেপ 2 ষ্টেপ 3 এইবোৰ আপোনালোকৰ অনলাইন এপ্লাই কৰিলে আপোনালোকে গম পাব এইখিনি হৈছে আপোনালোকে কোডখিনি লিষ্ট অফ UGC নেট ছাবজেক্ট কোড যিখিনি নেট ছাবজেক্টৰ কোড আছে সেইখিনি চাই ল'ব কোডখিনি আপোনাৰ যিটো ছাবজেক্ট হয় এইটো আপোনালোকে মনত ৰাখি ল'ব কোডটো অনলাইন এপ্লাই কৰোঁতে আপোনালোকক এই কোডখিনি হয়তো সুধিব পাৰে গতিকে আপোনালোকে কোডটো মনত ৰাখিব প্ৰত্যেকৰ কাৰণে কোড বেলেগ এডুকেশ্যনৰ কাৰণে 09 ইংলিছৰ কাৰণে 30 ফক লিটাৰেচাৰ কাৰণে 71 এইখিনি আপোনালোকে চাব হিন্দীৰ কাৰণে 20 সকলোৰে কাৰণে কোডবোৰ বেলেগ গতিকে আপোনালোকে এই কোডখিনি চাই ল'ব তাৰপিছত কাশ্মীৰ কনকনি আপোনালোকৰ ইণ্ডিয়ান নলেজ ছিষ্টেম ইণ্ডিয়ান কালচাৰ সকলোৰে কাৰণে কোডবোৰ বেলেগ আপোনালোকে কোডখিনি মনত ৰাখি ল'ব হয়তো আপোনালোকক যেতিয়া অনলাইন এপ্লাই কৰিব হয়তো এইখিনি আপোনালোকৰ কোডখিনি UGC নেট কোডখিনি প্ৰয়োজন হ'ব পাৰে নহ'লে প্ৰয়োজন নহ'বও পাৰে সেইটো অনলাইন এপ্লাই কৰোঁতে গম পাব মই আপোনালোকক অনলাইন এপ্লাই কৰি দেখুৱাম কেনেকৈ অনলাইন কৰিব ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব এইখিনি আপোনাৰ ছ'চিয়লজি ছ'চিয়েল ৱৰ্ক সকলো ভাষাৰে বা সকলো ছাবজেক্টৰ কোড দি দিছে গতিকে আপোনালোকৰ 85ৰ কাৰণে 85টা কোৰ্চৰ কাৰণে আপোনালোকে দিয়া হৈছে আপোনালোকৰ যিটো এক্সাম আছে সেইটো CBD মডত হ'ব অৰ্থাৎ কম্পিউটাৰ বেছড হ'ব গতিকে আপোনালোকে কম্পিউটাৰত পৰীক্ষা দিব লাগিব ইয়াত আপোনালোকৰ যিকেইটা আমাৰ এক্সাম চেণ্টাৰ আছে অসমত সেইটা হৈছে আপোনালোকৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ আপোনালোকৰ টোটেল 5টা এক্সাম চেণ্টাৰ আছে এই 5টা এক্সাম চেণ্টাৰৰ যিকোনো এটা এক্সাম চেণ্টাৰ আপোনালোকে পাব পৰীক্ষা দিবৰ কাৰণে আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব 1 2 3 4কে হয়তো বেছিভাগৰে প্ৰথম প্ৰিফাৰেঞ্চটোৱে আহে আপোনালোকে যিটো দিব সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে এক্সাম চেণ্টাৰ দিব সেই এক্সাম চেণ্টাৰত আপোনালোকে গৈ পেলাই
যি UGC নেট এক্সাম আছে সেই এক্সাম আপোনালোকে দিব লাগিব। লিষ্ট অফ ছাবজেক্ট পষ্ট গ্ৰেজুৱেশ্যন এইখিনি আপোনালোকে চাব পাৰে এবাৰ কি কি উল্লেখ কৰিছে। বাকী আৰু ইয়াত বিশেষ তেনেকুৱা একো নাই, আপোনালোকে ক'ডবোৰ চালেই হ'ল বা ক'ড কি আছে সেইখিনি চাই ল'লেই হ'ল। তাৰপিছত আপোনালোকে যি অনলাইন আবেদন আছে অনলাইন আবেদন কৰিলে সকলো ভালদৰে আপোনালোকৰ ক্লিয়াৰফিকেশ্যন হৈ যাব, কি কি প্ৰয়োজন বা কি কি প্ৰয়োজন নহয় সেইখিনি আপোনালোকে অনলাইন আবেদন কৰিলে সকলো গম পাই যাব।